নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তুলিকা শৰ্মা তোমালোকক গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় ৰেখা আৰু কোণ পাঠটিৰ দ্বিতীয় অংশটি আৰম্ভ কৰিবলৈ ওলাইছো। ইয়াৰে প্ৰথম অংশটিত আমি বিন্দু কি হয়, ৰেখাখণ্ড কি হয়, ৰেখা কি হয়, লগতে আৰু ৰশ্মিৰ বিষয়ে শিকিছিলো। এতিয়া এইবোৰৰ পিছত তোমালোকৰ পাঠ্যপুথিত কৰি চাওঁ আহা 2.1ত কি আছে চাওঁ আহা। কাগজ এখিলাত এটা বিন্দু চিহ্নিত কৰা, এই বিন্দুটোৰ মাজেদি কেইডাল ৰেখা অংকন কৰিব পাৰি আমাক এইটো লিখিব দিছে। আৰু এইবাৰ কাগজখিলাত আন দুটা নিৰ্দিষ্ট বিন্দু চিহ্নিত কৰি লোৱা, এই দুটা বিন্দুৰ মাজেদি যোৱাকৈ কেইডাল ৰেখা অংকন কৰিব পাৰিবা। এতিয়া আমি চাওঁ আহা। প্ৰথমতে আমাক কি কৈছে, কাগজ এখিলাত এটা বিন্দু চিহ্নিত কৰিব দিছে। গতিকে আমি ইয়াতে এটা বিন্দু চিহ্নিত কৰিলো। বিন্দুটোৰ আমি নাম দিলো ধৰা হল পি। এই বিন্দুটোৰ মাজেদি কেইডাল ৰেখা অংকন কৰিব পাৰি আমি লিখিম। ইয়াৰ মাজেৰে আমি ৰেখা আঁকিব পাৰো বা অংকন কৰিব পাৰো। এনেকৈ আমি বহুত ৰেখা অংকন কৰিব পাৰো, হয়নে? আমি ইয়াতে কিছু আঁকি দেখুৱালো। ইয়াৰ উপৰিও আমি এনেকৈও আঁকিব পাৰো। গতিকে আমি এনেকৈ এটা বিন্দুৰ মাজেৰে বহুত ৰেখা আঁকিব পাৰো। গতিকে ইয়াৰ কেইডাল ৰেখা অংকন কৰিব পাৰি বুলি যে সুধিছে, আমি কি লিখিম? অসীম সংখ্যক বা বহুত ৰেখা আমি কি কৰিব পাৰো? অংকন কৰিব পাৰো। অসীম সংখ্যক ৰেখা অংকন কৰিব পৰা যায়। এটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা অংকন কৰিব পৰা যায়। এইবাৰ চোৱা, এইবাৰ কাগজখিলাত আন দুটা নিৰ্দিষ্ট বিন্দু লোৱা। ইয়াতে আমি এটা বিন্দু ললো, ইয়াতে এটা বিন্দু ললো। ইয়াতে আমি নাম দিলো পি আৰু কিউ। এই বিন্দু দুটাৰ মাজেদি যোৱাকৈ কেইডাল ৰেখা অংকন কৰিব পাৰি আমি যদি চেষ্টা কৰি চাওঁ, এই দুটা বিন্দুৰ মাজেৰে যোৱাকৈ আমি কেইডাল ৰেখা অংকন কৰিলো? এডাল। আৰু পাৰিমনে? নাই, আমি আৰু নোৱাৰো। গতিকে দুটা বিন্দুৰ মাজেৰে কেইডাল ৰেখা অংকন কৰিব পাৰি? এডাল ৰেখা অংকন কৰিব পাৰি। তোমালোকে বুজিলানে? এটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা অংকন কৰিব পাৰি আৰু দুটা বিন্দুৰ মাজেৰে কেইডাল ৰেখা অংকন কৰিব পাৰি? মাত্ৰ এডাল। ইয়াৰ পিছৰ প্ৰশ্নটি চাওঁ আহা। ইয়াত দিছে তলৰ চিত্ৰত দিয়া ৰেখাখণ্ডবোৰ চিনাক্ত কৰি নামাকৰণ কৰা। ইয়াতে এটা চিত্ৰ দিয়া হৈছে। তাৰ পিছত কি দিছে? ওপৰৰ চিত্ৰত 6টা বিন্দু চিহ্নিত কৰা আছে। ইয়াৰে কোনবোৰ বিন্দু মাত্ৰ এডাল ৰেখাখণ্ডত আছে আৰু কোনবোৰ দুডাল ৰেখাখণ্ডত আছে বিচাৰি উলিয়া। ইয়াতে চোৱা, ইয়াতে প্ৰথমতে আমাক কোৱা হৈছে ইয়াতে থকা ৰেখাখণ্ড কেইডাল বিচাৰি উলিয়াব দিছে। আমি যদি ইয়াতে চাওঁ, ৰেখাখণ্ড আমি কি কি পাইছো? ৰেখাখণ্ড পি কিউ, কিউ আৰ, তাৰপিছত কি পাইছো? আৰ এছ, তাৰপিছত এছ টি, আৰু কি দেখিছো? টি ইউ। এইকেইডাল আমি কি পাইছো? ৰেখাখণ্ড পাইছো। এতিয়া ইয়াত থকা 6টা বিন্দু কি কি? পি, কিউ, আৰ, এছ, টি, ইউ। এইবাৰ আমাক প্ৰশ্নটোত কি সুধিছে? মাত্ৰ এডাল ৰেখাখণ্ডত থকা বিন্দু। ইয়াতে যদি আমি চাওঁ, দেখিব পাম যে পি আৰু ইউ বিন্দু দুটা কেৱল এডাল এডাল ৰেখাখণ্ডত আছে। বাকী দুডাল ৰেখাখণ্ডত থকা বিন্দু চোৱা, কিউটো পি কিউ আৰু কিউ আৰ দুডাল ৰেখাখণ্ডত আছে। আৰ বিন্দুটো কিউ আৰ আৰু আৰ এছ দুডালত আছে। এছ টো ঠিক সেইদৰে আৰ এছ আৰু এছ টিত আছে। টি বিন্দুটো সেনেকে এছ টি আৰু টি ইউত আছে। গতিকে আমাৰ উত্তৰটো কি হ'ব? কিউ আৰ এছ
আৰু টি গতিকে তোমালোকে বুজি পালানে যিকোনো এটা আমি এনেকুৱা চিত্ৰ পালে তাৰ পৰা আমি ৰেখাখণ্ড বিন্দু এইবোৰ বিচাৰি উলিয়াব পাৰো তাৰ পিছত আমি তাৰ মাত্ৰ এটা ৰেখাখণ্ডত থকা দুটা ৰেখাখণ্ডত থকা এনেকুৱা বিন্দুবোৰো আমি তাৰ পৰা চিহ্নিত কৰিব পাৰো ইয়াৰ পিছৰ প্ৰশ্নটি কি আছে চাওঁ আহা তলৰ চিত্ৰত দিয়া ৰশ্মিবোৰ চিনাক্ত কৰি নামকৰণ কৰা ইয়াত আমি চিত্ৰটোত বহুত ৰশ্মি দেখিছো ইয়াতে আমাক ৰশ্মিবোৰ চিনাক্ত কৰি কি কৰিব দিছে নামকৰণ কৰিব দিছে ইয়াতে চোৱা ৰশ্মিবোৰ কি হ'ব EF AE এইফালে হ'ব AB AC ঠিক সেইদৰে BC ঠিক সেইদৰে আমি লিখিব পাৰো AD ইয়াৰ পিছত আমি লিখিব পাৰো আৰু এনেকুৱা ৰশ্মি আছে নে নাই এইখিনি আমি এনেকুৱা ৰশ্মিবোৰ বিচাৰি উলিয়াই তাৰ নামকৰণ কৰিব পাৰো ইয়াৰ পিছত কৈছে আদিবিন্দু A নোহোৱা ৰশ্মি আদিবিন্দু যাৰ A নাই এনেকুৱা ৰশ্মি আছে নে নিশ্চয় আছে EF তাৰ পিছত আমি কি দেখিছো BC গতিকে এই দুটা ৰশ্মি কি হ'ব আদিবিন্দু নোহোৱা ৰশ্মি গতিকে আমাক প্ৰশ্নটো সুধিছিল যে আটাইবোৰ ৰশ্মিৰে আদিবিন্দু A হয়নে গতিকে আমি কি ক'ব লাগিব হেতুত নহয় বুলি ক'ব লাগিব নহয় এ আদিবিন্দু নোহোৱা ৰশ্মিও আমাৰ মাজত আছে গতিকে ইয়াৰে পিছৰ প্ৰশ্নটো কি আছে আমি চাওঁ আহা তলৰ প্ৰত্যেকটোৰে এটাকৈ চিত্ৰ অংকন কৰা P বিন্দুটো PC আৰু PT মিলিত হৈছে এতিয়া তোমালোকে যদি চোৱা ইয়াতে আমাক কি চিন দেখুৱা হৈছে ৰেখা চিন দেখুৱা হৈছে আৰু ই P বিন্দুৰ মাজেৰে গৈছে গতিকে আমি কেনেকুৱা ধৰণৰ চিত্ৰ ড্ৰ কৰিব পাৰো আমি এনেকৈ এডাল ড্ৰ কৰিব পাৰো এনেকৈ এডাল ড্ৰ কৰিব পাৰো তাৰ পিছত আমি তাক এই বিন্দুটোক P বুলি নামকৰণ কৰিব পাৰো কাৰণ দুয়োটাতে P টো আছে তাৰ পিছত আমি ইয়াতে এটো PC দেখাব পাৰো আৰু এটোক আমি PT দেখাব পাৰো এনেকৈ আমি P বিন্দুত PC আৰু PT মিলিত হোৱা আমি দেখাব পাৰো ইয়াৰ পিছত চোৱা O বিন্দুত OA OB OC মিলিত হৈছে গতিকে আমি কি কৰিব পাৰো গতিকে আমি ৰেখা ড্ৰ কৰিম তিনিটা বিন্দুৱে কি বিন্দুত মিলিত হৈছে O বিন্দুত গতিকে আমি নামকৰণ কৰিব পাৰো এডাল ৰেখাক আমি দিব পাৰো OA এডাল ৰেখা আমি দিব পাৰো OB আৰু এডাল ৰেখাক আমি নামকৰণ কৰিব পাৰো OC এনেকৈও আমি কি দেখাব পাৰো চিত্ৰটোৰ পৰা O বিন্দুত মিলিত হোৱা ৰেখাবোৰ দেখাব পাৰো ইয়াৰ পিছত কি আছে চাওঁ আহা AB ৰেখা আৰু CD এ P বিন্দুত কটাকটি কৰিছে গতিকে আমি আকৌ ৰেখা দুডাল ড্ৰ কৰিছো এডাল ৰেখা এডাল ৰেখা গতিকে আমি ইয়াক যদি নামকৰণ কৰো A B এটো হ'ব C এটো কি হ'ব D আৰু ইহতে কি বিন্দুত কটাকটি কৰিছে P বিন্দুত কটাকটি কৰিছে ইয়াৰ পিছৰ প্ৰশ্নটি চাওঁ আহা ইয়াত দিছে P আৰত A আৰু B বিন্দু দুটা আছে কিন্তু C বিন্দুটো নাই গতিকে আমি P আৰ এডাল ৰেখা অংকন কৰিছো তাত আমি নাম দিছো P R ইয়াত A আৰু B বিন্দু দুটা আছে গতিকে আমি ক'ব পাৰো এটো A বিন্দু এটো B বিন্দু কিন্তু C বিন্দুটো নাই গতিকে C এটা বাহিৰত থকা যিকোনো বিন্দু বুলি আমি দেখুৱাব পাৰো ইয়াৰ পিছত চোৱা
এল ৰেখাত এ বি বিন্দু দুটা আছে কিন্তু অ বিন্দুটো নাই গতিকে আমি এডাল ৰেখা আগতে অংকন কৰিছো আৰু এই ৰেখাডালৰ নামটো কি দিয়া হৈছে এল তাত কি কৈছে এ আৰু বি বিন্দু দুটা ৰেখাডালত আছে কিন্তু অ বিন্দুটো ৰেখাডালত নাই গতিকে আমি যিকোনো এটা বিন্দু বাহিৰত দিব পাৰো যেটো আমাৰ ৰেখাডালত নাই গতিকে এতিয়া পিছত চাও কাখৰ চিত্ৰটোত চোৱা আৰু নামবোৰ লিখা ইয়াতে পাঁচটা বিন্দু চাৰিডাল ৰশ্মি পাঁচডাল ৰেখাখণ্ড গতিকে এই চিত্ৰটো চাই আমি এই প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰিম ইয়াত চোৱা ইয়াত পাঁচটা বিন্দু লিখিব দিছে কি হ'ব আমি লিখিব পাৰো ই বিন্দু অ বিন্দু এ বিন্দু বি বিন্দু আৰু সি বিন্দু ইয়াৰ পিছত কি আছে এইটো চিত্ৰৰ পৰা আমাক চাৰিডাল ৰশ্মি লিখিব দিছে ৰশ্মি কি হ'ব অ ই ৰশ্মি তাৰ পিছত আমি লিখিব পাৰো অ এ ৰশ্মি ইয়াৰ পিছত আমি লিখিব পাৰো অ বি ৰশ্মি তাৰ পিছত আমি লিখিব পাৰো অ সি ৰশ্মি ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা পাঁচডাল ৰেখাখণ্ড আমি ৰেখাখণ্ড কি লিখিব পাৰো ই অ তাৰ পিছত আমি লিখিব পাৰো অ এ তাৰ পিছত লিখিব পাৰো অ বি অ সি আমি আৰু এডাল কি লিখিব পাৰো ই বিও এডাল কি হ'ব ৰেখাখণ্ড হ'ব এনেকৈ আমি নামকৰণ কৰিব পাৰো ইয়াৰ পিছৰ প্ৰশ্নতে কি আছে চাওঁ আহা কাখৰ চিত্ৰত অ এডাল ৰশ্মি এই ৰশ্মিডাল পি কিউ আৰু আৰ বিন্দুৰ মাজেৰে গৈছে অ ৰশ্মিক আৰু কি ভিন্ন নামেৰে লিখিব পাৰি ইয়াতে অ ৰশ্মিক আমি আৰু কি নামেৰে লিখিব পাৰো চোৱা অ তাক আমি লিখিব পাৰো পি এ ৰশ্মি তাৰপিছত আমি লিখিব পাৰো কিউ এ ৰশ্মি ঠিক সেইদৰে আমি লিখিব পাৰো আৰ এ ৰশ্মি আকৌ আমি পি কিউ ৰশ্মি বুলিও দেখাব পাৰো পি কিউ ৰশ্মি বুলি দেখাব পাৰো ঠিক সেইদৰে আমি পি আৰ বুলিও দেখাব পাৰো পি আৰ ৰশ্মি বুলি দেখাব পাৰো তাৰ পিছত আমি কিউ আৰ দেখাব পাৰো ঠিক সেইদৰে আমি অপি দেখাব পাৰো অপি ৰশ্মি অ কিউ ৰশ্মি অ আৰ ৰশ্মি এনেকৈ আমি অ এ ৰশ্মিডালক বিভিন্ন ধৰণে নামকৰণ কৰিব পাৰো এবাৰ চোৱা অ এ অ বুলি ক'ব পাৰিনে অ এ অ বুলি ক'ব পাৰিনে যদি নোৱাৰি কিয় নোৱাৰি আমি এইটো কথা আগৰ অংশতে আলোচনা কৰিছো যদি ৰেখাখণ্ড হলহেঁতেন আমি ক'ব পাৰিলোহেঁতেন কিন্তু যিহেতু এইটো ৰশ্মি হয় ৰশ্মিক আমি ক'ব নোৱাৰো কাৰণ যিটো ফালে অ এ বিন্দুৰ পৰা এ বিন্দুৰ ফালে অসীমলৈ বিস্তাৰিত বুজায় অসীমলৈ বিস্তাৰ হৈ থকা বুজায় কিন্তু কিন্তু এ ও ইয়াৰ বিপৰীত বুজায় তাৰ মানে ওৰ ফালে বিস্তাৰিত হৈ থকা বুজায় গতিকে আমি লিখিছো যে ও এটা ইয়াৰ বিপৰীত বুজায় গতিকে আমি ক'ব পাৰো যে ৰশ্মিৰ ক্ষেত্ৰত আমি ও এক এ ও বুলি লিখিব নোৱাৰো ইয়াৰ পিছত চোৱা অপি ও কিউ ও আৰ ও এ একেডাল ৰশ্মিকে সূচাইছে নে আমি চাওঁ অপি
OQ, OR আৰু OA গোটেইখিনি আমি দেখিছো যে বিন্দু কেইটা যিফালে আছে সেইফালে অসীমলৈ বিস্তাৰিত হৈ থকা বুজাইছে গতিকে একেডাল ৰশ্মিকে বুজাইছে গতিকে তোমালোকে নিশ্চয় বুজিছা যে কাৰ চিনডাল যিফালে দিয়া থাকে সেইফালে কি বুজায় অসীমলৈ বিস্তাৰিত হৈ থকা বুজায় গতিকে তোমালোকে বিন্দু ৰেখাখণ্ড ৰশ্মি এয়া নিশ্চয় ভালকৈ বুজিলা ইয়াৰ পিছৰ অংকখিনি পিছত আকৌ লগ পাম আজিলৈ ধন্যবাদ